নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে অন্য দিনৰ দৰে আজিও এটা ৰিকুৱেষ্ট কৰিম, যদি ভিডিওটো চাই ভাল লাগে তেন্তে লাইক এটা কৰিবলৈ কিন্তু একেবাৰেই নাপাহৰিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰৰ ফালে। প্ৰথমটো খবৰ ওলাইছে ৰাহুল গান্ধীৰ ওপৰত। ৰাহুল গান্ধীয়ে যোৱাকালি কেৰেলাত এখন মিটিং কৰে আৰু সেই মিটিঙত এইবাৰ বিজেপিৰ এগেইনষ্টত ৰাহুল গান্ধীয়ে এটা এলিগ্ৰেশ্যন লগাইছে। নিৰ্বাচন শেষ হ'ল, নিৰ্বাচন শেষ হোৱাৰ পাছতো এতিয়া বিজেপিৰ ওপৰত টানা মাৰিবলৈ এৰা নাই ৰাহুল গান্ধীয়ে। তো ৰাহুল গান্ধীয়ে কৈছে যে এইবাৰ নিৰ্বাচন কেৱল বিজেপিৰ বিৰুদ্ধে নাছিলে, এইবাৰ নিৰ্বাচন কেৱল বিজেপিৰ বিৰুদ্ধে নাছিলে, এইবাৰ নিৰ্বাচন আছিলে গোটেই সংবাদ মাধ্যমৰ বিৰুদ্ধে, এইবাৰ নিৰ্বাচন আছিলে গোটেই CBI EDৰ বিৰুদ্ধে। তো এই এলিগ্ৰেশ্যন লগাইছে ৰাহুল গান্ধীয়ে কেৰেলাৰ এখন মিটিঙত। তো বন্ধু বান্ধৱীসকল, এই সন্দৰ্ভত আপোনালোকে কি ক'ব কমেণ্ট বক্সত লিখিবলৈ একেবাৰে নাপাহৰিব। সঁচাকৈয়ে এইবাৰ ইণ্ডিয়াৰ এগেইনষ্টত ED আছিলে নেকি? সঁচাকৈয়ে এইবাৰ ইণ্ডিয়াৰ এগেইনষ্টত CID আছিল নেকি? সঁচাকৈয়ে এইবাৰ ইণ্ডিয়াৰ এগেইনষ্টত গোটেই সংবাদ মাধ্যম আছিলে নেকি? গোটেই সংবাদ মাধ্যম ED আৰু CID লগতে নিৰ্বাচন আয়োগে কি এইবাৰ বিজেপিক জিকাব বিচাৰিছিলে নেকি? আপোনালোকে কি ভাবে কমেণ্ট এটা কৰি জনাব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে জম্মু কাশ্মীৰৰ পৰা। আজিৰ পৰা কিছুদিন পূৰ্বে জম্মু কাশ্মীৰলৈ যোৱা এখন তীৰ্থযাত্ৰীৰ গাড়ীত কিছুমান আতংকবাদীয়ে গোটেই আতংকৰ সৃষ্টি কৰে। মানে গাড়ীখন তেওঁলোকে আই থিংক বম নে কিনি দিছিলে, যাৰ ফলত নেকি খাৱৈত গৈ পৰিছিলেগে সেই গাড়ীখন, আৰু তাৰ ফলত বহুতো লোকৰ মৃত্যু হৈছিলে, কেইবাজনো লোকৰ মৃত্যু হৈছিলে, যিখন গাড়ীত নেকি প্ৰায় 12জন নে কিমান মানুহ আছিলে বুলি খবৰ ওলাইছিলে। এটা খবৰ ওলাইছে ইণ্ডিয়ান আৰ্মিয়ে তাৰ উচিত প্ৰত্যুত্তৰ দিলে বুলি খবৰ ওলাইছে জম্মু কাশ্মীৰত দুজন আতংকবাদীক এনকাউণ্টাৰ কৰিছে বুলি খবৰ ওলাইছে। আৰু যি দুজনক এনকাউণ্টাৰ কৰিছিলে সেই দুজন সেইদিনাখনৰ যি নেকি আপোনাৰ সন্ত্ৰাসবাদীৰ এটেক আছিলে, তীৰ্থযাত্ৰীসকলক যিসকলে এটেক কৰিছিলে, তো তাৰে মাজৰ দুজন আছিলে আৰু সেই দুজনক এনকাউণ্টাৰ কৰে বুলি জনাইছে। তো কেনেকুৱা পাইছে আপোনালোকে? যদি ভাল পাইছে কমেণ্ট এটা কৰিবলৈ কিন্তু একেবাৰেই নাপাহৰিব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে শোণিতপুৰৰ ঠেলামৰাৰ পৰা। আপুনি বাৰু ক'ৰ পৰা চাই আছে ভিডিঅ'টো কমেণ্ট এটা কৰি জনাব। খবৰ ওলাইছে শোণিতপুৰৰ ঠেলামৰাৰ আছাম অইলৰ পেট্ৰল ডিপুৰ পৰা ওলাইছে ইয়াৰ পাছৰটো খবৰ। তো পেট্ৰল ভৰোৱাৰ পাছত আমাৰ গাড়ীবিলাক কি হয়? দৌৰে, আমাৰ গাড়ীবিলাক চলিবলৈ আৰম্ভ কৰে। কিন্তু আছাম অইলৰ সেই শোণিতপুৰৰ ঠেলামৰাত থকা পেট্ৰল ডিপুটো তেল ভৰোৱাৰ পাছত মানুহৰ লগত তাৰ ওলোটাটো হৈছে। পেট্ৰল ভৰোৱাৰ পাছত গাড়ীখন নচলা হৈ পৰিছে, গাড়ীখন ষ্টাৰ্ট বন্ধ হৈ গৈছে অলপ দূৰ যোৱাৰ পাছতে। তাৰ পাছত অকল এজন দুজন ব্যক্তিৰ লগত নহয়, কেইবাজনো ব্যক্তিৰ লগত ঠিক তেনেকুৱা ধৰণৰে হৈছে। তেল ভৰোৱাৰ অলপ দূৰ পাছতে সেই বাইকখনৰ ষ্টাৰ্ট বন্ধ হৈ যায়, আৰু ষ্টাৰ্ট বন্ধ হৈ যোৱাৰ পাছত সেই গাড়ীখন বা বাইকখন নচলা হৈ পৰে। আৰু এতিয়া একাংশ লোকে সেই পেট্ৰল ডিপুটোত যিসকল মালিক আছে বা যিসকল মানুহ আছে তেওঁলোকৰ ওপৰত এতিয়া এলিগ্ৰেশ্যন লগাইছে, কৈছে যে ইয়াত পেট্ৰল ভৰোৱাৰ কাৰণে আমাৰ এনেকুৱা হৈছে, তো ইয়াৰ মালিকে মানে পেট্ৰল ডিপুৰ মালিকে আমাৰ গাড়ীখন বনাই দিব লাগিব, গাড়ীখন ছাৰ্ভিচিং কৰি দিব লাগিব বুলি কৈছে। চাওকচোন, পেট্ৰল ভৰালে চলিব লাগে গাড়ী, কিন্তু উল্টাই গাড়ীখন নচলাহে হৈ গ'ল। তো এয়া কিন্তু প্ৰথম নহয়, গোটেই আমাৰ অসমৰ কথা যদি আপোনালোকক ক'বলৈ যাওঁ, বিভিন্ন তেল ডিপুত এনেকুৱা ধৰণৰ ঘটনাবিলাক আমি দেখা পায়ে থাকোঁ। তেল ডিপুৰ মালিকবিলাকে তেলত ভেজাল কৰাটো এইটো এটা নতুন কথা নহয়। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকল লোকে নেকি প্ৰধানমন্ত্ৰীৰ PM কিষাণ যোজনাৰ পইচা লাভ কৰে, তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে।
আপোনালোকেও বাৰু লাভ কৰে নেকি 2000 টকাটি কমেন্ট এটা কৰি জনাব বছৰেকত সৰ্বমুঠ 6000 টকা প্ৰদান কৰা হয় প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত তো আপোনালোকে যদি নাপায় তেন্তে এপ্লাই কৰক এপ্লাই কৰিলে আপোনালোকেও লাভ কৰিব কিন্তু তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব এটা ডিবিটি একাউণ্ট খুলিব লাগিব আপোনালোকৰ মাটি থাকিব লাগিব তেতিয়া আপোনালোকে লাভ কৰিব পিএম কিষাণৰ পইচা অকল যে মাটি থাকিলেই পাব হেনেকুৱা কথা নহয় আপোনালোকৰ যদি নিজা মাটি নাথাকে আপুনি যদি খেতি কৰে তেতিয়াও আপোনালোকে পইচা লাভ কৰিব কিন্তু তাৰ কাৰণে আপোনালোকৰ যি ঘৰৰ মানুহৰ খেতি কৰিব তেখেতে লিখিত দিব লাগিব যে হয় এইজন ব্যক্তিয়ে মোৰ ঘৰত খেতি কৰে বুলি এটা খবৰ ওলাইছে যে বন্ধু বান্ধৱীসকল আমাৰ ভাৰতবৰ্ষৰ যিসকল নেকি কৃষকক পইচা প্ৰদান কৰে তো সেই পইচা 17 নম্বৰটো কিস্তি 18 তাৰিখৰ দিনাখন অৰ্থাৎ এই মাহৰ 18 তাৰিখৰ দিনাখন বেংকৰ একাউণ্টত ভৰাই দিব বুলি জনাইছে তো আপুনিও যদি লাভ কৰে পিএম কিষাণৰ পইচা তেন্তে চিন্তা কৰিব নালাগে 18 তাৰিখৰ দিনাখন আপোনালোকে লাভ কৰিব 2000 টকা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মহিলা আৰু যুৱতীসকলৰ কাৰণে আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা মহিলা বা যুৱতীৰ সুৰক্ষাৰ কাৰণে এখন নতুন আইন প্ৰণয়ন কৰে আৰু যিখন আইনৰ অধীনত এতিয়াৰে পৰা মহিলাসকল অধিক সুৰক্ষিত হ'ব বুলি মই ভাবো এতিয়াৰে পৰা কোনোবা এজন ব্যক্তিয়ে মহিলাৰ গাত হাত দিয়াৰ আগত 10 বাৰ ভাবিব লাগিব যে এনেকুৱা ধৰণৰ অপকৰ্ম কৰিম নে নকৰিম কিয়নো এনেকুৱা ধৰণৰ এতিয়া শাস্তি উলিয়াই দিছে যি শাস্তিৰ কথা শুনিলে আপোনালোকে আচৰিত হ'ব তো প্ৰথমটো কথা হৈ গ'ল যে যিবিলাক নেকি প্ৰাপ্তবয়স্কৰ মহিলা মানে যিসকলৰ বয়স নেকি 18 বছৰতকৈ বেছি হ'ব তো তেওঁলোকক যদি কোনোবাই দলবদ্ধ ধৰ্ষণ কৰে বা দলবদ্ধ ধৰ্ষণ নকৰিলেও যদি কোনোবাই যদি ধৰ্ষণ কৰে যদি বয়স 18 বছৰ ওপৰৰ হয় তেন্তে 20 বছৰ কাৰাদণ্ড হ'ব বুলি জনাইছে আৰু যদিহে কোনো 18 বছৰ তলৰ ছোৱালীক ধৰ্ষণ কৰে বা বেয়া কৰ্ম কৰে বা অপকৰ্ম কৰে তেনেহলে যাৱজ্জীৱন কাৰাদণ্ড হ'ব বুলি জনাইছে আৰু এনেকুৱা ধৰণৰ কেছত কোনো ধৰণৰ জামিন লাভ নকৰে কিন্তু এইটো ডাঙৰ কথা যেনে নেকি মহিলাৰ লগত জড়িত কেছ আহি পৰে তেতিয়া কোনো ধৰণৰ জামিন লাভ নকৰে সিদ্ধা জেলত যাব লাগিব 20 বছৰ জেলত থাকিব লাগিব তাৰ পাছত ওলাই আহিব পাৰিব বা 18 বছৰ তলৰ কাৰোবাক যদি ৰেপ কৰে তেন্তে যাৱজ্জীৱন কাৰাদণ্ড সো এই খবৰটো আপোনালোকে পাৰিলে কি কৰিব কাৰোবাৰ ৰেকৰ্ডিং কৰি পঠাই দিয়ক সকলো বিলাক মানুহলৈকে পঠিয়াই দিয়ক এইটো এটা বিৰাটেই ডাঙৰ খবৰ তো এইটো সকলোৱে মনত ৰখা দৰকাৰ যে আপোনালোকৰ জীৱনটো যদি ধ্বংস কৰিবলৈ মন নাই তেন্তে কেতিয়াও কোনো ছোৱালী বা মহিলাক বেয়া চকুৰে নাচাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকল ই ৰিক্সা চালক আছে তো তেওঁলোকৰ কাৰণে ই ৰিক্সা চালকসকলৰ কাৰণে এতিয়া নিৰ্দেশনা জাৰি কৰি দিছে অসম পৰিবহণ বিভাগ আৰু তাৰ লগতে আমাৰ অসম পুলিচৰ তৰফৰ পৰা ই ৰিক্সা চালকসকলৰ কাৰণে এটা নিৰ্দেশনা জাৰি কৰি দিছে তো আপোনালোকে ই ৰিক্সা চলাই নেকি কমেন্ট এটা কৰি জনাব বৰ্তমান সময়ত প্ৰায় সংখ্যক মানুহে ই ৰিক্সা চলায়ে তেওঁলোকে দিন মানে ঘৰখন যেন তেনে পোহপালন কৰি আছে এতিয়া চাওক ই ৰিক্সা চলালে ইমানো বেছি টকা পোৱা নাযায় টাউন এৰিয়াত যদি চলাই হয়তো 1000-1200 টকা কোনো মতে পায় তো অলপমান যদি ভিতৰুৱা এলেকাত চলাই তেনেহলে 600-700 বা 500 ইমান মান আৰু দিনটোত থাকে যিটোৰে নেকি ঘৰখন ধুনিয়াকে চলাই নিব পাৰি মানে বেছিকৈ কিবা এটা কৰিম বুলি আশা কৰিব নোৱাৰি কিন্তু ধাৰ ধৰ নকৰাকৈ ঘৰখন ধুনিয়াকে চলাই নিব পাৰি কিন্তু ইনষ্টলমেন্টত যদি আপুনি লৈছে গাড়ীখন তেন্তে সেইটো এটা চিন্তা হৈ যায় ইনষ্টলমেন্টৰ কাৰণ বা প্ৰত্যেক মাহে 10000-12000 টকা ইনষ্টলমেন্ট যেহেতু আহে তো তেনে ক্ষেত্ৰত কি হৈ যায় অকমান চিন্তা হৈ যায় বাকি যি কি নহওক যিসকল নেকি টমটম ড্ৰাইভাৰ আছে তো তেওঁলোকে সুখ্যাতিৰে কি কৰে কৰি খাই আছে টমটম চলাই কাম বন কৰি খাই আছে তো সেই সময়তে এতিয়া খবৰ ওলাইছে যে টমটম ড্ৰাইভাৰ সকলে ৰাষ্ট্ৰীয় ঘাইপথত টমটম চলাব নোৱাৰিব বুলি জনাইছে ৰাষ্ট্ৰীয় ঘাইপথত উঠাৰ লগে লগে টমটম কিন্তু জব্দ কৰা হ'ব আৰু যদিহে আপোনালোকৰ ধৰিলক লাইসেন্স নাই যদিহে আপোনালোকৰ ইন্স্যুৰেন্স নাই তেন্তে তো মৰিলে আৰু আপোনালোকৰ যদি ৰেজিষ্ট্ৰেচন নাই গাড়ীখনৰ তেন্তে মৰিলে আজিৰ পৰা 3-4 বছৰ আগত যি সকলে নেকি টমটম লৈছিলে তেতিয়া সেই সময়ত কি হৈছিল কোনো ধৰণৰ ইন্স্যুৰেন্স কোনো ধৰণৰ ৰেজিষ্ট্ৰেচনৰ কথা নাছিলে কিন্তু এতিয়া ৰেজিষ্ট্ৰেচন আৰু ইন্স্যুৰেন্সৰ কথা আহি পৰিছে তো গতিগতে কি হয় ইন্স্যুৰেন্স আৰু ৰেজিষ্ট্ৰেচন কৰিবই লাগে যদি নকৰে তেন্তে ফাইন ভৰিব লাগে আপোনালোকৰ ই ৰিক্সা জব্দ কৰি লয় তো আপোনালোকে যদি এই প্ৰবলেমত নপৰক তো পৰাপক্ষত আপোনালোকে ৰাষ্ট্ৰীয় ঘাইপথত নোলাবই
আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অম্বুবাচী মেলাৰ ওপৰত 22 জুন তাৰিখৰে পৰা অম্বুবাচী মেলা আৰম্ভ হ'ব আপোনালোকে বাৰু যাব নেকি কমেন্ট এটা কৰি জনাব তো সেই সময়তে অম্বুবাচী মেলাৰ ওপৰত খবৰ ওলাইছে যে এইবাৰ ভিআইপিৰ কোনো ধৰণৰ ব্যৱস্থা নাথাকিব বুলি জনাইছে তো কামাখ্যা মন্দিৰলৈ যেতিয়া নেকি গৈছিলো মই এতিয়ালৈকে দুবাৰ গলো তো কামাখ্যা মন্দিৰত দুবাৰ গৈছো যেহেতু আমি গুৱাহাটীলৈ ইমান যাব লগা আমাৰ কাম নাথাকে তো সেই কাৰণে যোৱা নহয় কিন্তু দুবাৰ গৈছো দুবাৰ বিশেষ কামত গৈছিলো এবাৰটো কামাখ্যা মন্দিৰলৈ বুলিয়ে গৈছিলো আৰু এবাৰ বেলেগ কামত যাওঁতে কামাখ্যা মন্দিৰত সোমাই আহিছো মানে আলটিমেটলি ক'বলৈ গ'লে দুবাৰ কামাখ্যা মন্দিৰলৈ গৈছো আমি যেহেতু নাযাওঁ গুৱাহাটীলৈ বিশেষ বৰ এটা তো সেই কাৰণে আমাৰ হুমুৱাগে নহয় বাকি যি কি নহওক এতিয়া কামাখ্যা মন্দিৰত মানে কি হৈ গৈছিলে মই যেতিয়া গৈছিলো তেতিয়া কি হয় এনেকুৱা এটা বস্তু পৰ্যবেক্ষণ কৰিছিলো মই ৰাতিপুৱা প্ৰায় 6 মান বজাৰ পৰা কামাখ্যা মন্দিৰত লাইন পাতিছো আৰু লাইন পাততে মোৰ প্ৰায় 3 মান বাজি গৈছেগে 3-4 মান বাজি গৈছেগে মই মা কামাখ্যাক দৰ্শন কৰালৈকে এতিয়া আপোনালোকে হয়তো ভাবিব যে মানুহ বহুত বেছি তো দীঘলীয়া লাইনটো হ'বই এতিয়া ভাবক মই 6টা বজাৰ পৰা লাইন পাতি আছিলো ইমানো বেছি মানুহ নাছিলে খুব বেছি হয়তো 50-60 জন মোৰ আগত মানুহ হয়তো আছিলে চাগে 50-60 জন মানুহ মোৰ আগত চাগে আছিলে মই তাৰ পাছত আছিলো 50 মানে ধৰি লওক 100 জন মান মানুহ আছিলে মোৰ আগত তো তাৰ পাছত মই কি হৈছিলে মই লাইন পাতিছিলো মানে মোৰ আগত প্ৰায় 100 জন মান ধৰি লওক সাপোজ মানুহ আছিলে 100 জন চাগে নাথাকিবই 60 জন মান মানুহ আছিলে মোৰ আগত এনেকুৱা আছিলে মই 6 বজাৰ পৰা লাইন পাতিছো প্ৰায় 4 মান বজাত গৈ দৰ্শন কৰিছো মই ৰাতিপুৱাৰ পৰা এক টোপাল চান পানী নোখোৱাকে ৰাতি 3টা মানে 4টা বজালৈকে মই বেহুছ হওঁ অৱস্থা হৈ গৈছে তেতিয়ালৈকে মই লাইন পাতি আছো তো তেতিয়া এটা বস্তু পৰ্যবেক্ষণ কৰিছো যে মা কামাখ্যা মন্দিৰৰ যি সকল নেকি আপোনাৰ পৰিচালনা সমিতি আছে তো তেওঁলোকৰ মেনেজমেন্ট সিস্টেমটো একেবাৰে মেনেজমেন্ট সিস্টেম বেয়া তেওঁলোকে পইচাৰ বিনিময়ত ভিআইপি মানুহবিলাকক কি কৰে এন্ট্ৰি কৰে আপোনাৰ যিমা পইচা আছে তো আপুনি পইচা লৈ ভিআইপি পাছ ললে তো আপোনালোকক কি কৰে পাৰ কৰাই দিয়ে তো পাৰ কৰাই নি আপোনালোকে গৈ চাবগে পাৰে মই যেতিয়া নেকি এই সন্দৰ্ভত কমপ্লেইন কৰিলো তাতে থকা কেইজনমান মানে গাৰ্ডক তো তেতিয়া কৈছে গাৰ্ডে যে আপোনালোকৰ নিচিনা মানুহবিলাক যদি আহে তেতিয়াতো মন্দিৰ নচলিব তো গতিকে এনেকুৱা ব্যৱস্থা কৰিবই লাগিব দেখিছেনে এনেকুৱা ধৰণৰ কথা তো এইবাৰ বাৰু ভাগ্যক্ৰমে এই বস্তুটো নাই ভিআইপি পাস সিস্টেমটো নাই বুলি কৈছে বাৰু দেখা যাওক যে কি হয় বাকি নরমাল ডেজটো মোৰ মতে এনেকুৱা ভিআইপি সিস্টেম থাকিব না লাগে যাৰ বাপকে সময় নাই আহিবই না লাগে সিধা কথা যদি সময় আছে মাক যদি দৰ্শন কৰিব বিচাৰা লাইন পাতা নহয় জানো বেলেগ মানুহে যেনেকৈ লাইন পাতে তেনেকৈ লাইন পাতা ভিআইপি মানে হেয়ত কি হৈ যায় এনেকুৱা ধৰণৰ সাপোজ ধৰি লওক যেনিবা দুজন ভিআইপি আহিছে তো সেই দুজনে দৰ্শন কৰি নুলুৱালৈকে মানুহ নুলি আহে এনেকুৱা ধৰণৰ তো বাকি মানুহবিলাক ৰখি থাকিব লাগে কিমান কষ্ট পায় তো এই সিস্টেমটো কৰিব না লাগে কোনোবা যদি কামাখ্যা মন্দিৰৰ পৰিচালনা সমিতিয়ে ভিডিওটো চাই আছে তো আপোনালোকক এইটো ৰিকুৱেষ্ট আপোনালোকে এই সিস্টেমটো নাইকিয়া কৰিব বহুত বেয়া কথা কিন্তু এইটো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো বিৰাটে এটা ভাল খবৰ ওলাইছে আজি খবৰ অৱশ্যে কেবাটাও আছে যেহেতু আৰু গুটেই কেইটা আপোনালোকৰ কাৰণে ভাল খবৰ ওলাইছে আমাৰ অসমৰ কেবিনেটৰ বৈঠকত এইবাৰ কেবাটাও সিদ্ধান্ত লৈছে তো গুটেই কেইটা সিদ্ধান্তৰ ওপৰত আজিৰ ভিডিওটো মই লৈ আহিছো তো আপোনালোকৰ কাৰণে কেবাটাও ভাল খবৰ আছে তো ভিডিওটো শেষলৈকে চাব এই দুখলৈকে চাই আপোনালোকে ভিডিওটো এৰি থৈ নাযাব কেবাটাও আপোনালোকৰ কাৰণে কিন্তু আজি ভাল খবৰ আছে তো খবৰ ওলাইছে যে আমাৰ অসমৰ চাহ বাগিচাত প্ৰায় 800খন চাহ বাগিচাত 1 কোটি টকাকৈ খৰচা কৰি এতিয়া লাইন ৰুট বঢ়াব বুলি জনাইছে মানে ৰাস্তা সংযোগী পথ নিৰ্মাণ কৰিব বুলি জনাইছে অকল হেয়াই নহয় তাৰ লগে লগে জনাইছে যে আমাৰ অসমৰ যিবিলাক নেকি চৰকাৰী বিদ্যালয় আছে বিদ্যালয়ৰ এতিয়া আন্তঃগাঁথনি উন্নতি কৰিব আৰু প্ৰত্যেকখন বিদ্যালয়ৰ বাবে 8 কোটি টকাকৈ দিয়া হ'ব বুলি জনাইছে এটা মোৰ মতে বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰাৰ প্ৰয়োজন বৰ বেছি নাই উন্নত কৰাৰ যদি অকনমানো ধৰি লওক 20% যদি প্ৰয়োজন আছে বাকি 80% প্ৰয়োজন আছে আমাৰ অসমৰ বিদ্যালয়ৰ যিটো নেকি শৈক্ষিক ব্যৱস্থা সেইটো উন্নত কৰা বৰ্তমান সময়ত এনেকুৱা হৈ গৈছে মানে অসমীয়া মাধ্যমত লৰা ছোৱালীবিলাকক পঢ়িবলৈ নিদিয়া হৈছে মাক বাপেকে কি কৰে পৰাপক্ষত চৰকাৰী বিদ্যালয়ৰ পৰিৱৰ্তে প্ৰাইভেট বিদ্যালয়লৈ দিয়াটো বেছিকৈ ভাল পায় এনেকুৱা হৈ গৈছে বেলেগৰ কথানো কি কম আমাৰ ইয়াৰ কথাইটো যদি আপোনালোকক কওঁ কি হৈ গৈছে আপোনালোকৰ আজিকালি লৰা ছোৱালীবিলাকক নিদিয়ে চৰকাৰী বিদ্যালয়ত যিবিলাকৰ ওচৰত পইচা পাতি নাই মানে আমাৰ নিচিনা মানুহবিলাকে গৈ দিওঁগে কিন্তু যিবিলাকৰ পইচা পাতি আছে তেওঁলোকে নিদিয়ে কিয় নিদিয়ে কাৰণ আজিকালি সিস্টেমটো এনেকুৱা ধৰণৰ হৈ গৈছে আপোনাৰ পেৰড লাৰ্নিঙৰ নিচিনা
ল'ৰা ছোৱালীবিলাকে পঢ়ি পাছ হৈ গুচি যায় কিন্তু 5ৰ ল'ৰাটাক যদি আপোনালোকে ABCD গিটা লিখিবলৈ কয় তেওঁলোকৰ পাজল লাগি যায় ABCD গিটা লিখিব নোৱাৰে কিয় নোৱাৰে কাৰণ বিদ্যালয়ত পঢ়ায় নে নপঢ়ায় সেইটো পাছৰ কথা বাদ দিলো তো কি কয় বোৰ্ডত বোলে কোৱেশ্চন এনসাৰ লিখি দিয়ে যিগিটা প্ৰশ্ন আহিব তাৰ উত্তৰবিলাক লিখি দিয়ে তো এইবিলাক কৰিব নালাগে মোৰ মতে চৰকাৰে কি কৰিব লাগে টিচাৰ বিলাকক কেনেকৈ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকক পঢ়াব পাৰি কেনেকৈ পাঠদান কৰিব পাৰি তো তাৰ ওপৰত মোৰ মতে গুৰুত্ব আৰোপ কৰিব লাগে নহলে সময়ত গৈ চৰকাৰী বিদ্যালয় নামো নিচা নাথাকিব বোলে 10 জন আপোনাৰ টিচাৰ আছে তাৰ এগেইনষ্টত বোলে কেৱল 2 জনহে ছাত্ৰ এনেকুৱা হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পঢ়ি থকা ছোৱালী সকলৰ কাৰণে এটা ভাল খবৰ আমাৰ অসম চৰকাৰৰ কেবিনেটৰ বৈঠকত এটা খুবেই ডাঙৰ সিদ্ধান্ত লয় যে আমাৰ অসমৰ মানে যিবিলাক নেকি চৰকাৰী বিদ্যালয়ত পঢ়ি থকা ল'ৰা ছোৱালী তো তেওঁলোকক মইনা নিযুত আঁচনিৰ নামেৰে এখন আঁচনিৰ জৰিয়তে এতিয়া ল'ৰা ছোৱালী বিলাকক প্ৰত্যেক মাহে মাহে পইচা ভৰাই দিয়া হ'ব বুলি জনাইছে এতিয়া বন্ধু-বান্ধৱীসকল মানে পঢ়িবহে লাগে আৰু ছোৱালী হ'ব লাগে পঢ়িব লাগে আপোনাৰ একাউণ্টত পইচা ল'ব লাগে পাছ কৰক নকৰক সেইটো পাছৰ কথা এতিয়া কোনে কোনে কিমান টকা পাব উচ্চতৰ মাধ্যমিকৰ যিসকল ছাত্ৰ-ছাত্ৰী থাকিব তেওঁলোকক 1000 টকাকৈ দিব যিসকল নেকি স্নাতকোত্তৰ ল'ৰা ছোৱালী থাকিব তেওঁলোকক 1250 টকাকৈ আৰু যিসকল নেকি বিএড কৰি থাকিব বা স্নাতকোত্তৰ ল'ৰা ছোৱালী থাকিব তেওঁলোকক 2500 টকাকৈ প্ৰদান কৰিব প্ৰত্যেক মাহে আগতে আছিল স্কলাৰশ্বিপ এতিয়া হৈ গ'ল কিবা মইনা নিযুত আঁচনি কিবা আঁচনি মানে এক প্ৰকাৰ ক'বলৈ গ'লে হিতাধিকাৰী মানে হিতাধিকাৰী সৃষ্টি কৰা হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে মই আপোনালোকক ক'লোৱেই যে মইনা নিযুত আঁচনিত কোনে কোনে পইচা লাভ কৰিব আৰু কিমান টকা লাভ কৰিব সেই বিষয়ে জনালো এতিয়া আমাৰ অসমতো বহুত বিদ্যালয় আছে বহুত ছাত্ৰ-ছাত্ৰী আছে বহুতো ল'ৰা ছোৱালী আছে এটা সবেই পইচাটো পাব না নাপাব সেইটো ডাঙৰ কথা সব ল'ৰা ছোৱালীয়ে মইনা নিযুত আঁচনিৰ পইচা লাভ কৰিব নোৱাৰে নকৰিব সেইটো এটা ডাঙৰ কথা তো যদি সব ল'ৰা ছোৱালীকে দিয়ে তো কোনে কোনে লাভ কৰিব সেইটো এটা ডাঙৰ কথা নহয় জানো তো বন্ধু-বান্ধৱীসকল অসম চৰকাৰৰ ফালৰ পৰা কোৱা অনুসৰি যিবিলাক ল'ৰা ছোৱালী নেকি ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকত পঢ়িব তো তেওঁলোকে লাভ নকৰিব বুলি জনাইছে তাৰ লগে লগে আকৌ যিবিলাক নেকি চৰকাৰী বিদ্যালয় বা অন্যান্য পঢ়ি থকা বিবাহিত ছাত্ৰী থাকিব মানে যিবিলাক বিয়া হোৱা ছাত্ৰী থাকিব তো তেওঁলোকে নাপাব যিসকলে ফেল কৰিব তেওঁলোকে নাপাব যিসকলে কলেজ অলৰেডি এৰি দিলে তেওঁলোকে নাপাব তাৰ পাছত মন্ত্ৰী বিধায়ক সাংসদৰ কইনাই নাপাব এতিয়া মন্ত্ৰী বিধায়ক সাংসদৰ কথাটো মোৰ মতে উল্লেখ কৰিবই নালাগে আমাৰ অসমৰ হয়তো কোনো এজন মন্ত্ৰী বিধায়কৰ ল'ৰা ছোৱালী চৰকাৰী বিদ্যালয়ত নপঢ়ে এই লণ্ডন আমেৰিকা কৰবাত হয়তো চাগে পঢ়ে বা দিল্লী মুম্বাই এইবিলাকত পঢ়ে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এইবাৰ হায়াৰ সেকেন্ডাৰীত পাছ কৰা ল'ৰা ছোৱালী সকলৰ কাৰণে আপোনালোকেতো জানেই হায়াৰ সেকেন্ডাৰীত পাছ কৰা ল'ৰা ছোৱালী বিলাকক চৰকাৰৰ ফালৰ পৰা স্কুটি প্ৰদান কৰা হয় যিবিলাক ছোৱালীয়ে নেকি 60% লাভ কৰে তো তেওঁলোকক স্কুটি প্ৰদান কৰে যিবিলাক লৰাই নেকি 75% লৈ পাছ কৰে তো তেওঁলোকক স্কুটি প্ৰদান কৰে এইবাৰটো আপোনালোকে জানেই তো এইবাৰো স্কুটি প্ৰদান কৰিব বুলি জনাইছে আগতে যেনিবা মেট্ৰিক পাছ কৰিলে ল্যাপটপ দিছিলে আজিকালি স্কুটি প্ৰদান কৰে নহয় জানো তো আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল যে স্কুটিখনটো দি দিয়ে কিন্তু উইদাউট লাইসেন্স নোহোৱাকৈ স্কুটিখন দি দিয়ে আকৌ তাৰ পিছদিনাখনেই মামাই ঘোষণা কৰে যে লাইসেন্স নোহোৱাকৈ কোনোবাই যদি স্কুটি চলায় তেন্তে তাৰ পৰা 10000 টকা ফাইন লোৱা হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মধ্যপ্ৰদেশৰ পৰা এটা বিৰাটে ডাঙৰ খবৰ ওলাইছে মধ্যপ্ৰদেশৰ পৰা এটা বিৰাটে ভয়ানক খবৰ ওলাইছে এগৰাকী বৃদ্ধ শাহুৱেকক বুৱাৰীয়েকে প্ৰায় 95 বাৰ চুকা অস্ত্ৰৰে আঘাত কৰি মাৰিলে বুলি খবৰ ওলাইছে খবৰটো ওলাইছে মধ্যপ্ৰদেশৰ পৰা তো কাজিয়া এনেকুৱা একো নাছিলে এনেকুৱা ডাঙৰ একো ইস্যু নাছিলে সৰু বোলে এটা ঘৰুৱা কণ্ডল মানে সৰু এটা কাজিয়া পচাল আৰু সৰু সুৰা কথাত লাগিয়ে কাজিয়া লাগিলে অকণমান কাজিয়া লগাৰ পাছত কি কৰিলে বুৱাৰীয়েকৰ খং উঠিলে শাহুৱেকক এখন চুকা অস্ত্ৰ লৈ 95 বাৰ আঘাত কৰিছে বুলি জনাইছে 95 বাৰ তো ভাবক মানুহৰ খং কেনেকুৱা লেভেলত আজিকালি হ'ব পাৰে কেনেকুৱা পৰ্যায়ত মানুহৰ খং থাকে এবাৰ মাৰি দিলে মানিব পাৰি কিবা খং উঠি মানে মাৰিলে তো খং কমি গ'ল 95 বাৰ খুচিছে গতিকে ভাবক তাৰ কিমান খং হ'ব লাগিব বুৱাৰীগৰাকী মহিলাগৰাকী কিমান খং উঠিছে চাগে তো মানুহৰ চাগে ভাবকচোন কিমান নেক্সট লেভেলত মানুহৰ আজিকালি খং উঠিবলৈ লৈছে তো মানুহে নিজৰ খংবিলাক অকণমান সংযত কৰাটো মোৰ মতে ভাল
হা এটো একেবাৰে মানে ভাল কথা আৰু খং সংযত কৰিব পাৰিব লাগে বহু লোকক দেখোন খং সংযত কৰিব নোৱাৰে কিন্তু বেয়া কথা না আমিতো কাৰোবাক মৰাটো বাদেই ভাবিয়ে পোৱা নাই আজিলৈকে কাৰোবাক যে চৰ এটা মাৰিম কিবা কথাত তো সেইটো আজিলৈকে ভাবিয়ে পোৱা নাই আৰু হয়তো আজিলৈকে কাৰোক মাৰিয়ে পোৱা নাই এটা চৰো কাকো মাৰি পোৱা নাই কিন্তু তেওঁলোকৰ চাওকচোন কলিজা ইমান ডাঠ 95 বাৰ চুৰিৰে আঘাত কৰিছে ধেমালি নেকি আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাইছে যে 24 জানুৱাৰীৰ পৰা 7 জুলাইলৈকে আমাৰ ভাৰতৰ অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হ'ব বুলি জনাইছে আৰু সেই অধিৱেশনত লোকসভাৰ এইবাৰ যিসকল নেকি নিৰ্বাচিত সাংসদ আছে তো তেওঁলোকে শপত গ্ৰহণ কৰিব বুলি জনাইছে আৰু তাৰ লগে লগে লোকসভাৰ অধ্যক্ষ নিৰ্বাচন কৰিব বুলি জনাইছে 27 জুনৰ পৰা 3 জুনলৈ ৰাজ্যসভাৰ 264 সংখ্যক অধিৱেশনো অনুষ্ঠিত কৰা হ'ব বুলি জনাইছে মানে যিমান বিলাক নেকি এবাৰ সাংসদে মানে জিকিছে তো তেওঁলোকৰ কি হ'ব এবাৰ মানে আপোনাৰ শপত গ্ৰহণ হ'ব তেওঁলোককটো শপত গ্ৰহণ কৰোৱা নাই মন্ত্ৰীসকলে শপত গ্ৰহণ কৰিছে তো তেওঁলোকেতো শপত গ্ৰহণ ল'ব লাগিব ন যে মই আমুক কৰিম তামুক কৰিম কিন্তু তেওঁলোকে সেইটো মতে আৰু কাম নকৰে যি কয় যে মই দুৰ্নীতিমূলক কাম নকৰো কিবা নকৰো কিন্তু দুৰ্নীতিৰ লগতে জড়িত হৈ থাকে তথাপিতো শপতটো খায় আৰু দেখুৱাই পিনি ঠিক তেনেকুৱা কথা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অসমৰ নৰ্থ লখিমপুৰৰ পৰা ওলাইছে ইয়াৰ পাছৰটো খবৰ ওলাইছে লখিমপুৰ মেডিকেল কলেজৰ পৰা লখিমপুৰ মেডিকেল কলেজত যোৱাকালি এটা বিৰাটেই আচৰিত ঘটনা হয় যোৱাকালি লখিমপুৰ মেডিকেল কলেজত এগৰাকী বৃদ্ধৰ পেটৰ পৰা 25 কেজি ওজনৰ এটা টিউমাৰ বাহিৰ কৰে বুলি জনাইছে এটা টিউমাৰ অপাৰেচন কৰি উলিয়াই 25 কেজি ওজনৰ আৰু সেই বৃদ্ধগৰাকীয়ে প্ৰায় 5 বছৰ দিনে সেই টিউমাৰটো পেটত লৈ ঘূৰি ফুৰিছিলে টিউমাৰটোৰ ফলত যথেষ্ট অসুবিধা হৈছিলে চলন ফুৰণ কৰিবলৈ অসুবিধা হৈছিলে বিভিন্ন জায়গাত তেখেতে দেখুৱাইছে গুৱাহাটীত দেখুৱাইছে ওত দেখুৱাইছে তোত দেখুৱাইছে কিন্তু ডক্টৰে সেই টিউমাৰটো উলিয়াবলৈ ভয় কৰিছিলে কাৰণ 25 কেজি ওজনৰ টিউমাৰ লখিমপুৰ মেডিকেল কলেজতো দেখুৱাইছিলে লখিমপুৰ মেডিকেল কলেজেও ঠিক তেনেকৈ ভয় কৰিছিলে কাৰণ 25 কেজি ওজনৰ টিউমাৰ ধেমালি নহয় তো প্ৰথম অৱস্থাত একচুয়ালি মানা কৰিছিলে নেকি তো তাৰ পাছত তেখেতক পুনৰ মাতি অনাৰ পাছত ৰিস্ক লয় ডক্টৰসকলে আৰু সুকলমে মানে সাকসেসফুলি অপাৰেচনটো সম্পূৰ্ণ কৰে 25 কেজি ওজনৰ টিউমাৰ বাহিৰ কৰিছে ভাবক তেতে কিমান এটা ডাঙৰ টিউমাৰ হ'ব পাৰে আপোনাৰ বলে সেই আধা কেজি 1 কেজি এনেকুৱা হলে বেলেগ কথা আৰু আমাৰ অসমত হয়তো এইটোই সৰ্ববৃহৎ টিউমাৰ অপাৰেচন আমাৰ অসমৰ ভিতৰত সৰ্ববৃহৎ টিউমাৰ অপাৰেচন আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ বিভিন্ন ডিস্ট্ৰিক্টত বৰ্তমান সময়ত দেখা পোৱা গৈছে যে শাকপাচলিৰ দামটো বাঢ়ি গৈছে আপোনালোকৰ তাতো সাগে শাকপাচলিৰ দামটো বাঢ়িছে পিয়াজৰ দাম 40 টকা হৈ গল মই শুনি শক হৈ গৈছো আজি পিয়াজ আনিবলৈ গৈছিলো যোৱাকালি তো শক হৈ গৈছো ইমান পটকনে দাম বাঢ়ি গল নে হেদিনাহনি 20 টকা আছিল 40 টকা পিয়াজৰ দাম হৈ গল মানে আচৰিত লাগিছে বস্তুবিলাকৰ দাম এনেকুৱাকে বাঢ়িছে শুনি আচৰিত হৈ পৰিছো এটা সেই সময়তে খবৰ ওলাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নিৰ্দেশনা অনুযায়ী এতিয়া অসমৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টত এতিয়া এক টাস্ক ফোর্স গঠন কৰিছে বুলি জনাইছে যি টাস্ক ফোর্সে এতিয়া অসমৰ মানে ধৰিল প্ৰত্যেকখন জিলাই ঘুৰিব আৰু তেওঁলোকে পৰিস্থিতিৰ বুজ ল'ব যে প্ৰকৃততে দামটো বাঢ়িছে কিয় বাঢ়িবলৈ পাইছে তো সিম্পল কথা ভাই নহয় জানো চৰকাৰে ট্যাক্স বহাইছে বিভিন্ন জায়গাত চৰকাৰে বস্তুৰ দাম বৃদ্ধি কৰি দিছে তো তেওঁলোকে আলটিমেটলি দাম বঢ়াবই লাগিব এতিয়া চৰকাৰে যেতিয়া নেকি কোনোবা এটা বস্তু সাপোজ মদৰ বটলৰ কথাই কওঁ যেতিয়া নেকি মদৰ বটলৰ দামটো বৃদ্ধি কৰি দিব সাপোজ মদৰ বটলৰ দামটো আগতে আছিল 100 টকা এতিয়া কৰি দিলে 120 টকা মানে 20 টকা দাম বঢ়াই দিলে এতিয়া কোনোবা এজন বেপাৰীয়ে যেনিবা ডেইলি মদ খায় 120 আগতে খাই আছিল 100 টকা এতিয়া 120 টকা খাব লাগে তো তেখেতৰ 20 টকাটো বাজেট বাঢ়ি গল ন তো সেই 20 টকাটো তেখেতে মেকআপ কৰিব লাগিব তো কোৰ পৰা মেকআপ কৰিব এফালে তেখেতে সবজিৰ দামটো বেছি কৰি ল'ব লাগিব অকল হেয়াই নহয় তেখেতৰ ঘৰত যিজন মানুহে নেকি কাম কৰে তো তেখেতেও হয়তো সেই মদ টুপি খায় তেখেতে আগতে হয়তো 400 টকা হাজিৰা লৈছিলে যাহাই নেকি 120 টকা কৰি দিলে তো তেখেতেতো ভাই তেখেতৰ পৰা 500 টকা ল'বই লাগিব এটা সেই সবজি বেপাৰী জনেতো তেখেতক 500 টকা দিব লাগিব আগতে 400 আছিল এতিয়া 500 টকা তো তেখেতে কি কৰিব সবজিৰ দামটো বঢ়াই দিব তেখেতেতো উলিয়াবই লাগিব এফালৰ পৰা এফালে পকেটৰ পৰাটো দিব নোৱাৰি কিডনি বিকিটো আৰু দিব নোৱাৰি পইচা
হয় জানো ঠিক তেনেকুৱা ধৰণৰ কথা তো চৰকাৰে ইচ্ছা কৰিলে সকলোবিলাক বস্তুৰ দাম নিয়ন্ত্ৰণ কৰিব পাৰে কণ্ট্ৰল কৰিব পাৰে ইচ্ছা কৰিলে হয় জানো কিন্তু আওপকে ক'বলৈ গ'লে নকৰে হয় জানো সেইটোৱে কথা আগবিছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষৰ এতিয়া বিশ্ববিদ্যালয়সমূহৰ নিয়ম সলনি কৰি দিছে আগতে কি হয় বছৰেকত এবাৰেই এডমিশন হয় গোটেই বিশ্ববিদ্যালয়বিলাকত হয়তো মাহ বেলেগ বেলেগ হ'ব পাৰে তাৰিখ বেলেগ বেলেগ হ'ব পাৰে কিন্তু বিশ্ববিদ্যালয়সমূহত বা বিদ্যালয়সমূহত এবাৰেই কেৱল নামভৰ্তি হয় হয়তো জানুৱাৰী আগতে জানুৱাৰী মাহত হৈছিল এতিয়া হয়তো অকন পিছুৱাইছে তো এবাৰেই নামভৰ্তি হয় কিন্তু এতিয়া আমাৰ কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰিছে এতিয়াৰে পৰা অকল এবাৰ নহয় এতিয়াৰে পৰা বছৰেকত দুবাৰকৈ নামভৰ্তি হ'ব বুলি জনাইছে এটা দুবাৰকৈ নামভৰ্তি কিয় কৰোৱাব সেইটো কথা নাজানো হয়তো আজিকালি আপোনাৰ সেই যে এবাৰ ফেইল কৰিলে আকৌ এক্সাম দিব পাৰে তো সেই সকল ল'ৰা ছোৱালীৰ কাৰণে হয়তো চাগে দুবাৰকৈ এডমিশন লোৱাৰ সিস্টেমটো কৰি দিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসম চৰকাৰে আমাৰ অসমৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ বাবে এতিয়া খুৰা বিক্ৰী কৰাৰ ক্ষেত্ৰত বাধ্যবাধকতা বান্ধি দিছে টাৰ্গেট বান্ধি দিছে বুলি ক'ব লাগিব মই আপোনাৰ মাজতে প্ৰায় 2 বছৰমান এটা কোম্পানীত কাম কৰিছিলোঁ এটা ফাইনেন্স কোম্পানীত কাম কৰিছিলোঁ মোৰ ভিডিঅ' চোৱা বহুলোকে মোক চিনি পায় তো মানে মই যেতিয়া আপোনাৰ ফিল্ডত যাওঁ তেতিয়া বহুলোকে মোক চিনি পায় তো এতিয়াও হয়তো চাই থকা বহুতে মোক কথা গম পায় তো বন্ধু বান্ধৱীসকল তেতিয়া এনেকুৱা ধৰণৰ হৈছিলে আমাৰ যিবিলাক নেকি ওপৰলা থাকে তো তেওঁলোকে আমাক কি কৰে টাৰ্গেট বান্ধি দিয়ে যে তোমালোকে এই মাহত ইমান লাখ টকা কালেকশ্যন কৰিব লাগিব তুমি ইমান লাখ টকা কালেকশ্যন কৰিব লাগিব যদি কেনেবাকৈ কোনোবা মাহত কালেকশ্যন নকৰো ন চেছ আৰু তামাম গালি মানে কুকুৰে নুশুনা গালি দিয়ে এনেকুৱা গালি দিয়ে আৰু সেইবিলাকৰ কাৰণে আপোনাৰ ওলাই গুচি আহিলো যেটো ব্ৰাঞ্চ মেনেজাৰ আছিলে তাক বলো মানে হি বেছি কথা কৈ আছিলে মলো হেলমেট মাৰি মাথা ফালে দিম এই বুলি কলো আৰু এনানি সেটেপ ইণ্ডিয়া লিমিটেড দিলো অফিচ যোৱা বাদ দিলো তো তেনেকুৱা প্ৰায় 2 বছৰমান কাম কৰিছিল তো বন্ধু বান্ধৱীসকল এতিয়া ঘটনাটো হৈ গ'ল ঠিক তেনেকুৱা ধৰণৰ এতিয়া অসম চৰকাৰেও আমাৰ অসমৰ খুৰা বিপণীসমূহৰ কাৰণে টাৰ্গেট বান্ধি দিছে এতিয়া মই প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ কথা কৈ যাম যে কোন ডিস্ট্ৰিক্টে কিমান খুৰা বিক্ৰী কৰিব লাগিব মানে কোনখন ডিস্ট্ৰিক্টৰ আপোনাৰ ধৰি লওক মানে খুৰা বিপণীয়ে কিমান বিক্ৰীব লাগিব তাৰ ওপৰত মই আপোনালোকক এতিয়া জনাই যাম এতিয়া কাৰ্বি আলঙত বোলে প্ৰায় 27000 লিটাৰকৈ বিক্ৰীব লাগিব কামৰূপত 12957 লিটাৰকৈ বিক্ৰীব লাগিব শিৱসাগৰত 10000 লিটাৰকৈ গোলাঘাটত 10000 লিটাৰকৈ যোৰহাটত 9587 লিটাৰকৈ কৰিমগঞ্জত 8470 লিটাৰকৈ নগাঁৱত 6650 লিটাৰকৈ নলবাৰীত 5675 লিটাৰকৈ দৰঙত 5580 লিটাৰকৈ কামৰূপত 5135 লিটাৰকৈ লখিমপুৰত মানে আমাৰ ডিস্ট্ৰিক্টত 4540 লিটাৰকৈ আৰু বৰপেটাত 4430 লিটাৰকৈ মানে এইটো গোটেই ডিস্ট্ৰিক্টখনৰ কাৰণে নহয় কিন্তু এখন খুৰা বিপণীয়ে ইমানকে এতিয়া খুৰা বিকিব লাগিব এইটো টাৰ্গেট বান্ধি দিছে এতিয়া মদাহী সকলৰ জোৰ আৰু ভাই কিমান মদ খাব পাৰা তোমালোকৰ গাত কিমান শক্তি আছে কিমান তোমালোকৰ পকেটৰ পইচা আছে এটা তোমালোকৰ ওপৰত নিৰ্ভৰ কৰে আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা খবৰ ওলাইছে গুৱাহাটী মহানগৰীত দিন দুপৰতে ডকাইত হয় বুলি খবৰ ওলাইছে গুৱাহাটী মহানগৰীৰ এখন সোণাৰী দোকানত দিন দুপৰতে মানে জুৱেলাৰী দোকানত দিন দুপৰতে ডকাইতে এডাল সোণৰ চেন ডকাইত কৰি লৈ যায় বুলি খবৰ ওলাই ওপৰত সিসি কেমেৰা লাগি আছে তাৰ খবৰ নাই অকল আপোনাৰ তাতে যে হৈছে তেনেকুৱা ধৰণৰ কথা নহয় আমাৰ ইয়াতেও তামাম চুৰ ওলাইছে আমাৰ ইয়াতে সাংঘাতিক চুৰ ওলাইছে এই কেইদিন মানে চুৰৰ উৎপাতত বান্ধে পহৰা দিব লগা হৈ গৈছে আগতে আমাৰ ইয়াত পহৰা নাছিলে কিন্তু এতিয়া পহৰা দিব লগা হৈ গৈছে চুৰৰ উৎপাতত মানে ইমানেই উৎপাত চুৰৰ গৰু লৈ গুচি যায় ইটো লৈ গুচি যায় হিটো লৈ গুচি যায় এটালৈকে ধৰিব পৰা নাই চুৰবিলাকক কিছু জায়গাত ধৰিছে তো ধৰিব পাৰিলে আৰু মানে সিদ্ধা আৰু মানে পুলিচক দিয়াৰ আগত কেছৰমান দি ল'ব লাগে বাম পটিয়া চৰ নে কি বুলি কয় যে তেনেকুৱা কেছৰমান দি ল'ব লাগে যাতে মাক বাপেকৰ বিয়া 10-12 লৈকে দেখি যায় তাৰ পাছত পুলিচক দিব লাগে মানে ইমানে অত্যাচাৰ কৰিছে আমাৰ ইয়াতে বাকি যি কি নহওক বস আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমানেই খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেন্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম